না আশীৰ্বাদে চব আমি এটা নিৰ্বাচনৰ পৰা আমি এটা শিক্ষা গ্ৰহণ কৰোঁ। আমাৰ যিটো তাত আমাৰ বিটিআৰ নিৰ্বাচনটো হ'ল সেইটো আমি এটা শিক্ষা এটা গ্ৰহণ কৰিছিলোঁ। তাতো আমি সেইখিনি কথা পিছতো যিটো আমাৰ JMMৰ সেইখিনিত আমাৰ এটা আশীৰ্বাদ বুলি কথা নাই, আমাৰতো কুচকাৱাজ আৰম্ভে চলি আছিলে। আৰু মই আগতেও কৈছিলোঁ, মই গ'লে নিৰ্বাচন আমাৰ ৰিজাল্টৰ আগতেও আপোনালোকৰ চেনেলৰ জনপ্ৰিয় চেনেলত কৈছিলোঁ কথাটো, আৰু সেইমতে হৈছে। তেখেতসকলে যিখিনি ভোট পাইছে সেইবিলাক আমি আগতে ক'ৰবাত পোৱা নাছিলোঁ, আৰু সেইবিলাক ভোট মানে তেহেঁতি পোৱাৰ কাৰণে আমাৰ কাৰণে যথেষ্ট ভাল হ'ল, আৰু আমাৰ ভোটটো বাঢ়িলে, আৰু সেইকাৰণে আমি আজি যে 82 চিট অকলশৰীয়াকৈ পাবলৈ সক্ষম হৈছোঁ। আৰু মই কৈছোঁ যে ইয়াত যথেষ্ট কষ্ট আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াতো আছেই এইবিলাক কথাটোত, কিন্তু তেখেতসকলে দুজনে যেনেধৰণে মানে মাইক্ৰ'ভাৱে চিন্তা কৰে, সূক্ষ্মভাৱে চিন্তা কৰে, সেই চিন্তাৰ ফলশ্ৰুতি আছে। আৰু আমি তাৰ আগতে আমি জলা মুছলমানৰ লগতো আমি আলোচনা কৰিছোঁ, কাৰণ বাগানৰ মাজত বহুত জলা মুছলমান আছে। যে জলা মুছলমানসকলৰ লগত আমি আলোচনা কৰিছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ কেতিয়াও শত্ৰু নহয়, খিলঞ্জীয়া মুছলমানৰ কেতিয়াও শত্ৰু নহয়। গতিকে আপোনালোকেও এতিয়া ৰেচন কাৰ্ড পাইছে, অৰুণোদয় পাইছে, গতিকে কোনখিনিত আপোনালোকে বেয়া আছে, আৰু আপোনালোকে যদি বেলেগ ধৰণে চিন্তা কৰিব তেতিয়াহ'লে আমাৰ চিন্তাবিলাকো বেলেগ হৈ যায়। গতিকে সেইকাৰণে তেখেতসকলৰ সমৰ্থনটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। মই নিৰ্বাচনৰ আগতে আমাৰ গৈছোঁ, আমাৰ কাছাৰ কৰিমগঞ্জত সেইবিলাকত গৈছোঁ, তাতে জলহা বহুত আছিলে। আপোনাৰ গোলাঘাটত বহুত জলহা মুছলমান আছিলে, ডিব্ৰুগড়ত আছিলে, ডিব্ৰুগড়টোতো আমি গোটেইটো আলোচনা কৰিছোঁ। তেখেতসকলৰ লগত আলোচনা কৰাৰ পিছত আমি যথেষ্ট ফল পাইছোঁ, আৰু এইবিলাক আমাক মুখ্যমন্ত্ৰী আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে সেইখিনি মানুহৰ লগত কথা পাতিব লাগে। সেইখিনি কথা পতাৰ পিছত ভাল হৈছে আমাৰ কথা। নাই এইবাৰ অলপ আমি পাইছোঁ, এইবিলাক আমি অকণমান পাইছোঁ, ক'ৰবাত কিবা এটা লাইনত আছে, সেইখিনি আমি তেখেতসকলৰ লগত আমি আলোচনা কৰিম। কথা কি হৈছে যে তেখেতসকলৰ আমি শত্ৰু নহয়, বা তেখেতসকলৰ আজি যিখিনি আঁচনি আছে সেই তেখেতসকলেও লাভ কৰি আছে। বাগানৰ মাজত বাগানৰ আমাৰ মাজত একেটাই সমস্যা থাকে, আমাৰ পানীৰ সমস্যা, ঘৰৰ সমস্যা, ক'ৰবাত কিবা সমস্যা থাকিলে সমস্যা একেটাই থাকে, তাত খ্ৰীষ্টানৰ বেলেগ কথা নাই। কিন্তু ক'ৰবাত তেখেতসকলে বেলেগ ধৰণে চিন্তা কৰাৰ কাৰণে ক'ৰবাত ভুল হৈছিলে, আৰু এতিয়াও হয়তো যিখিনি যোৱাবাৰ কৰিছিলে দুই এটা কথা সেইখিনি এতিয়া ৰিপেণ্ট কৰিছে, যে তেখেতসকলৰ লগত আমি আলোচনা কৰিছোঁ যে এইখিনি কথা অনাগত দিনত যেতিয়া আমাৰ লগতে কাম কৰে সেইখিনি কথা তেখেতসকলৰ লগত পাতিছোঁ। জয় ভাৰতে পাৰ্টি যিখিনি মই কৈছোঁৱেই, যিবিলাকে ভোটবিলাকে আমাক আগতো দিয়া নাছিলে, মই আগতো কৈছিলোঁ ইলেকশ্যনৰ মানে ৰিজাল্টৰ আগতে কৈছোঁ, যিবিলাক ভোট আমি পোৱা নাছিলোঁ, লোকসভাতো পোৱা নাছিলোঁ, আৰু সেইবিলাকত তাহাঁতি বেছি যাবলৈ আৰম্ভ কৰিলে, আৰু আমি তেতিয়া ভাল পাইছোঁ যে সেইখিনি ভোটটো আমি নাপাওঁ। এইবিলাক মেক্সিমাম কংগ্ৰেছত গৈছিলে, মেক্সিমাম যোৱাবাৰ তেনেকুৱা মানুহবিলাক কংগ্ৰেছত পাইছিলে, আৰু তাৰে বহুতবিলাক আমাৰ লগতো আছিলে, কিন্তু এতিয়াও আমাৰ এইবিলাক আছিলে, কিন্তু সেই অলপ চাপ ভোটটো তেখেতসকলে পাবলৈ সক্ষম হৈছিলে। আৰু এতিয়া ধৰক আপুনি আমাৰ তৰংগৰ সমষ্টিটোত 7,000 7,000 ভোট এটা জয় ভাৰত পাৰ্টি পাইছে, সেই ভোটটো আমাৰ কাৰণে নাছিলে আগতে, আৰু সেইকাৰণে আমাৰ গোটেইখিনি মানুহে ভাল কাম কৰিলে। তৰংগ খুব ভাল কাম কৰিছে, তেওঁ দেখিছোঁ, আমি তাত গৈছোঁ, আমি সোণাৰীতো গৈছোঁ, সোণাৰীতো আছিলে কিছুমান কথা, সোণাৰীতো তেখেতসকলে বেছি ল'ব পৰা নাই কথাটো, আমি দেখিছোঁ তেনেকুৱা লাইনত আছে। তো তেনেকুৱা ধৰণৰ আমাৰ গোটেইখিনিয়ে যিসকলে প্ৰাৰ্থিত্ব পাইছে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, আৰু আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যথেষ্টভাৱে এইখিনি ক্ষেত্ৰত আগবঢ়াই লৈছে, আমাকো বহুত নিৰীক্ষণ কৰিছে। আমাৰ প্ৰতিটো মুহূৰ্তত ক'ত গৈছে সভাপতি নিৰীক্ষণ কৰে, কোনটো ডিষ্ট্ৰিক্টত গৈছে, কেনেকুৱা ৰিজাল্ট পাইছে, কি হ'ব কাৰণে, এইবিলাকৰ কাৰণে আচলতে সেই ফিডবেকটো ডেইলি পাই আছিলে তেখেতসকলে। তো চব বহিছিলে তেখেতসকলে, তেখেতসকলে কি ভুল হৈছিল নে, তেখেতসকলে য'ত কি কৰে আমাৰ মুখ্যমন্ত্ৰীৰ সেইবিলাক দেখা থাকে, সেইবিলাকৰ পৰা আমি কি ধৰণে আমি কাম কৰিব লাগে সেইখিনি শিক্ষা বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই কেতিয়া শিকিলে এইবিলাক, যে সেইবিলাকে তাত গৈ আলোচনা কৰিছে, ইয়াত আলোচনা কৰি তাহাঁতি এলায়েন্স নকৰিলে, তেখেতসকলে ভাবিছে তেখেতসকলে আচলতে জয় ভাৰত পাৰ্টীয়ে জিকিবৰ কাৰণে অহা নাছিলে, কংগ্ৰেছক সহায় কৰিব কৰিছিলে, যেতিয়া আমাৰ ভোটটো লৈ যাব আদিবাসী লাইম লৈ পেলাই নিজৰে ক্ষতি হৈছে। এতিয়া বাগানত মানুহে প্ৰশ্ন কৰিছে এই জয় ভাৰত পাৰ্টি কোনে গঠন কৰিলে। আমাৰ বহুতো আমাৰ জাতীয় মহাসভা আছে, তাত বহুতো জাতি জনগোষ্ঠীৰ মানুহখিনি আছে, সেইখিনি তেওঁলোকক পাৰ্মিশ্যন দিব লাগিব।
আশাৰ বহুত এটা গোট এটা গোট আছে এটা গোটটো তেওঁবিলাকেও ইয়াৰ বিৰোধিতা কৰিছে ৰাজনীতি ছাত্ৰ সন্থাই বিৰোধিতা কৰিছে তো আমাৰ চাহ মজদুৰ সংঘই এইটো বিৰোধিতা কৰিছে যে তেখেতসকলে কোনো অজ্ঞাতে এটা জয় ভাৰত পাৰ্টি এটা কেনেকুৱা চাহ বাগানৰ মানুহক লৈ গঠন কৰি দিব এইটো পাৰে কাৰ সমৰ্থনে কি আছে আমাৰ ইচ্ছু কাক কি কৰিবৰ কাৰণে গৈছে কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে ইয়াততো এটা বাগানৰ মানুহখিনিক ব্লেকমেইল কৰিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী যিধৰণে আঁচনি প্ৰস্তুত কৰিছে ৭০টা বছৰ মই কৈছোঁ ৭০টা বছৰে তেখেতসকলে বাগানৰ মানুহ নোপোৱা বস্তুবিলাক আজি পাবলৈ সক্ষম হৈছে কল্পনাৰ বাহিৰত কংগ্ৰেছে চিন্তা কৰিব নোৱাৰাৰ যিবিলাক কথা আছিলে এচনি আছিলে এইবিলাক কথা আহিছে এইবিলাক তো সেইকাৰণে যিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো এই আগতে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আৰম্ভ হৈছে ৰাস্তা বনোৱাৰ পৰা কলেজ স্কুল প্ৰতিষ্ঠা কৰাৰ পৰা মানে বাগানৰ মানুহৰ একাউণ্টত পইচা দিয়াৰ পৰা এইবিলাক চব আৰম্ভ হৈছে এইখিনি মুখ্যমন্ত্ৰীৰ ধৰণক তাতকৈ আৰু বহুত বেলেগ ধৰণেও কাম কৰিবলৈ সক্ষম হ'ল তাত মানে ATC বাগানবিলাকত হস্পিটেল বনাই দিয়া বাগিচাত ঔষধ দিয়া এইখিনি কাম এতিয়া আৰু বহুতবিলাক কাম আঁচনি লৈছে আমি আৰু মাটিৰ পাট্টা দিয়া এইখনতো কল্পনাৰ বাহিৰত আছিলে কোনোদিনেই ভবা নাছিলে বুলি কথা তো সেই কথাকেইটাৰ কাৰণে যিবিলাক কাম আৰু এটা কথা হৈছে মানে এটা সদিচ্ছা থাকিব লাগিব ইচ্ছা শক্তি থাকিব লাগিব সেইকাৰণে আমাৰ বিজেপিৰ এটা ইচ্ছা শক্তি আছে মুখ্যমন্ত্ৰীৰ ইচ্ছা শক্তি আছে মানে সকলো জাতি জনগোষ্ঠীক কেইধৰণে আমি সহায় কৰিব পাৰোঁ আমি তাৰ কথা আছে কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰোঁ শিক্ষাৰ পৰা লৈ পেলাই তেখেতসকলৰ আৰ্থিক অৱস্থাৰ পৰা লৈ পেলাই গোটেই বস্তুবিলাকৰ কথা চিন্তা ভাৱনা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ